নমস্কাৰ। আজি আপোনালোকক চিনাকি কৰাই দিম আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা গণশিল্পী ৰাজীৱ শদিয়া। এই ৰাজীৱ শদিয়াৰ যিসমূহ গীত, এই গীতসমূহ স্ৰষ্টাৰ আঁৰৰ ব্যক্তিজন। কিন্তু এই ব্যক্তিজনক চিনাকি কৰাই দিম আমি আজি আপোনালোকৰ মাজত। আৰু এওঁ হৈছে সঞ্জীৱ বৰা। আৰু ৰাজীৱ শদিয়াৰ লগত তেখেতৰ কেনেদৰে চিনাকি হৈছিল আৰু কোনকেইটা গীত তেখেতে ৰচনা কৰিছিল জানো আহক তেওঁৰ মুখেৰে। আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতৰ এটি বিশেষ সাক্ষাৎকাৰ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৱেগিক হৈছোঁ আৰু মই গৌৰৱ কৰিছোঁ যে মই তেখেতৰ সংগীত জীৱনত শুদ্ধতম অৰিহণা আগবঢ়োৱাৰ এটা সৌভাগ্য পাইছিলোঁ। মানে তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে তেখেতেও মোক কোনোবাখিনিত মুক্তি দি থৈ গৈছে। এই জনগণৰ মৰমৰ অকণমান অংশীদাৰ কৰি থৈ গৈছে। মই তেখেতক জীৱনকালত কেতিয়াও লগ নাপালোঁ। জীৱনকালত আপুনি লগেই নাপালে? হয়, মই তেখেতক এদিনৰ সাক্ষাতো নাপালোঁ। প্ৰায় 19টা গীত লিখিলোঁ তেখেতৰ কাৰণে। 19টা গীত? হয়, তেজত উঠিছে পীৰ পিৰণিৰ পৰা আৰম্ভ কৰি বিপ্লৱী যিমানখিনি গীত ৰাইজে আঁকোৱালি লৈছে, তাত মোৰ যোগদান মই তেখেতৰ প্ৰতি আগবঢ়াবলৈ সুবিধা তেখেতে দিলে, কিন্তু তেখেতক মই কাহানিও লগ নাপালোঁ। মানে সংযোগটো কেনেকৈ হ'ল? সংযোগটো মোৰ ভাতৃ প্ৰতিমে আমাৰ ইয়াৰে হয়, তেখেত শদিয়াৰে, আমাৰ সুৰেন্দ্ৰ শদিয়া। তেখেতৰ যোগেদি তেখেতে মোক সংযোগ ঘটাই দিলে, ক'লে যে আপোনাৰ কথাবিলাক আমাৰ ভাইটি ৰাজীৱ গগৈয়ে কণ্ঠ নিগৰাব খুজিছে। সেয়াই আছিলে আৰম্ভণি। তেতিয়া ৰাজীৱ গগৈ আছিল? তেতিয়া ৰাজীৱ শদিয়া বুলিও জানো। কিন্তু কথাটো হ'ল আপোনাৰ এই যে আৰম্ভ হ'ল, তেতিয়া মই দিছপুৰ আইন মহাবিদ্যালয়ত আইনৰ ছাত্ৰ, 2016 চনৰ কথা। তেতিয়া তেজত উঠিছে পীৰ পিৰণিটো বাণীবদ্ধ হৈছে। পৰৱৰ্তী সময়ত কা আন্দোলনত এই গীতটোৱে সৰ্বাধিক চৰ্চা লাভ কৰিছে। আৰু সেই সময়ত মই ষণ্মাসিকৰ পৰীক্ষা সমাপ্ত কৰি মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত এই গীতটো শুনিছোঁ। খুব ভাল লাগিলে। সেয়ে আপোনাৰ সৃষ্টি? এতিয়া মই বহুতক কৈছোঁ যে এই গীতটো মই লিখিছোঁ। তাতে আচুৰ নেতৃত্ব আছিলে, তেওঁলোকক কৈছোঁ মই লিখিছোঁ। তেওঁলোকে হাঁহি কথাটো উৰুৱাই দিছে। তেওঁ গম নাপায়, ইভেন মোৰ মা দেউতাও আজিলৈকে গম নাপায়। আজি যে মই ইয়াত আছোঁ, কিয় আছোঁ, এইটোও গম নাপায়। কাৰণ মই কেতিয়াও এই ক্ষেত্ৰত মই চৰ্চা বা প্ৰচাৰ কেতিয়াও বিচৰা নাই। মই সংগীতজ্ঞ হিচাপে মানে গীতিকাৰ হিচাপে কেতিয়াও প্ৰচাৰ বিচৰা নাই। আৰু ৰাজীৱ শদিয়াদেৱক মই কেতিয়াও কোৱা নাছিলোঁ যে আপুনি মোৰ নামটো ক'ৰবাত লেখক। কিন্তু তেখেতৰ মহানুভৱতা, তেখেতে কেইবাটাও ইণ্টাৰভিউতে হওক বা তেখেতে গীতৰ কভাৰবিলাকত তেখেতে মোৰ নামটো কোনোবাখিনিত উল্লেখ কৰি গৈছে। গীতকেইটাৰ যদি প্ৰথম গীতকেইটা অকণমান কৈ দিয়ে আপুনি আজি প্ৰাগ নিউজৰ। মই শুনক, মই প্ৰথম কথা হ'ল মই গীত মানে গোৱা মানুহ নহয়। মই তথাপিও আপোনাক উনুকিয়াই দিছোঁ। তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ, এয়া আৰম্ভণি আছিলে। তাৰপাছত আপোনাৰ ঘটনাক্ৰমে যেতিয়া কিবা এটা ঘটনা হয়, তেখেতে মোক অনুৰোধ কৰে যে আপুনি গীত এটা লেখক। আৰু ককাই হিচাপে মোক অৰ্ডাৰো কৰে কেতিয়াবা। আজি এই যেতিয়া চিলাপথাৰত আচুৰ কাৰ্যালয়ত আক্ৰমণ এটা ঘটিছিলে, মই ক'ব বিচৰা নাই কোনে কৰিছিলে, তেতিয়া এই কথাটো, এই যে বৰঘৰত সোমালে, এই গীতটো মই লিখি দিছিলোঁ। বৰঘৰত সোমোৱাটো আপোনাৰ? হয়, বৰঘৰত সোমালে বিদেশী বঙালী, ৰজা পহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান, বনিয়াৰ হাতলৈ গ'ল। তাৰপাছত এই আপোনাৰ নগাঁৱত আৰু এটা ঘটনা হৈছিলে তেনেকুৱা অনুৰূপ ঘটনা। সেই নগাঁও ঘটনাটোতো আমি এটা গীত কৰিছিলোঁ, খুব ৰাইজে আঁকোৱালি লৈছে। তাৰপাছত আপোনাৰ নিৰ্বাচন কেন্দ্ৰিক কিছুমান কথা বতৰা তেওঁ খুব মানে আপত্তি, যে এনেকুৱা হৈছে তেনেকুৱা হৈছে, তুমি গীত এটা কৰা। তেতিয়া আমি আকৌ নিৰ্বাচন, এই গীতটো আপোনালোকে শুনিছে, এই গীতটো জানা গণ। আৰু তাৰপাছত আপোনাৰ বনগুটি বুলি যিটো প্ৰব্ৰজন, আমাৰ চৰে চাপৰিয়ে য'তে ত'তে আপোনাৰ বাঢ়ি অহা, আমাৰ বিহ মেটেকাৰ দৰে বাঢ়ি অহা, এই কথাবিলাক আমি গীতত সন্নিৱিষ্ট কৰিছোঁ। আকৌ জয় আই অসম বুলি আপোনালোকে এটা গীত শুনিছে, আমি পশ্চিমৰ বতাহজাকক আমি তাত বিৰুদ্ধে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। তো তেখেতে মোক গোটেই যাত্ৰাটোত মোক খুব সুন্দৰভাৱে মোক সহযোগ কৰাৰ সুবিধাকণ দি গ'ল। তাৰ কাৰণে মই আজি পৰম ধন্য। হয়, সেইটো হয়তো আমাৰ এইটো লিখন আছিলে। আমি শেষৰবাৰৰ কাৰণে গীত কৰিছিলোঁ যেতিয়া শৃংখল চলিহাৰ দেউতাক ঢুকাইছিলে। শৃংখল চলিহাৰ দেউতাকৰ সোঁৱৰণিত যিটো গীত, সেই গীতটো মই তেখেতক লিখি দিছিলোঁ। আৰু তেওঁলোকৰ ঘৰত যিটো বাজি আছিলে সেইদিনা, ৰাইজে সেইটো আঁকোৱালি লৈছিলে। ৰমু চলিহাদেৱৰ তেওঁৰ জীৱন পৰিক্ৰমাৰ ওপৰত আমি এটা গীত কৰিছিলোঁ, ৰাইজে ভাল পাইছিলে। তাৰপাছত তেনেকৈ ধৰণে আৰু কোনো ধৰণৰ মোক সুযোগ নাহিল আৰু কেতিয়াও দেখা পোৱাৰো আমাৰ সৌভাগ্য নহ'ল।